হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলে ভালে আছে। তো আজি লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে, তো আপুনি চৰকাৰী ঘৰটো পাবনে নাই কেনেকৈ আপোনালোকে চেক কৰিব। তো এটা নতুন লিষ্ট আহি গৈছে। তো এই লিষ্টখনত আপোনাৰ নাম আছেনে নাই, তো আপোনালোকে কেনেকৈ চেক কৰিব, আৰু কোন কোন জিলাত এই চৰকাৰী ঘৰটো লাভ কৰিব, কোন কোন ব্লকত, কোনটো ব্লকত চৰকাৰী ঘৰটো লাভ কৰিব। তো আজি এইটো ভিডিঅ'ত মই আপোনালোকক এইটো যে জনাই দিম, কাৰণ নতুন লিষ্ট আহি গৈছে। তো আপুনি চৰকাৰী ঘৰটো পাবনে নাই কেনেকৈ আপোনালোকে চেক কৰিব। তো ইয়াৰো এটা নতুন লিষ্ট আহি গৈছে। যদি আপোনাৰ এই লিষ্টখনৰ নাম আছে, তো আপোনালোকে লাভ কৰিব। আৰু আপুনি কেনেকৈ চেক কৰিব যে আপুনি চৰকাৰী ঘৰটো পাবনে নাই, তো কেনেকৈ আপোনালোকে চেক কৰিব। তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। আৰু কোন কোন জিলাত, কোন কোন ডিষ্ট্ৰিক্টত এই চৰকাৰী ঘৰটো প্ৰথমতে প্ৰদান কৰিব, কোন কোন জিলাত, তো মই আপোনালোকক জনাই দি আছোঁ। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী ঘৰৰ জিঅ' টেকিং যিসকলে কৰিছে চৰকাৰী ঘৰৰ বাবে, তো সেইসকলে কেনেকৈ চেক কৰিব এই লিষ্টখনত নাম আছেনে নাই, বা কেনেকৈ চেক কৰিব চৰকাৰী ঘৰটো পাবনে নাই। তো তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। তো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যিটো অফিচিয়েলি ৱেবছাইট, তো আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনালোকে চাগে বহুতকেইটা অপশ্যন আপোনালোকে চাব পাৰিব। এতিয়া বহুতকেইটা অপশ্যন দিয়া আছে, এবাউট আছ আছে, আৱাসত আছে, ডকুমেণ্ট আছে, এনেকুৱা বহুতকেইটা অপশ্যন দিয়া আছে। তো ইয়াৰ পৰা আপোনালোকে আৱাসত যিটো আছে ইয়াতে আপোনালোকে ক্লিক কৰিব। তো যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াৰ পৰা আপোনালোকে ৰিপৰ্ট যিটো অপশ্যন আছে, তো এই ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰিপৰ্টত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে চাব পাৰিছে, ইয়াতে আপোনালোকে F.EFMS ৰিপৰ্ট। তো ইয়াতে আপোনালোকে তলত আপোনাৰ বহুতকেইটা অপশ্যন দিয়া আছে। তো ইয়াৰ পৰা আপোনালোকে 4 নম্বৰ যিটো আছে, এই 4 নম্বৰ যিটো আছে, তো ইয়াতে আপোনালোকক ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনালোকে চাওক, প্ৰথমতে আপোনালোকে ইয়াৰটো ছিলেক্ট কৰা থাকিব, আপোনাক ইয়াৰটো ছিলেক্ট কৰিব লাগিব। ইয়াতে আপোনালোকৰ যিটো 26 আৰু 27 আছে, 2026 আৰু 2027 এইটো নহয়। তো আপোনালোকে 2025 আৰু 26 এইটো আপোনাক ছিলেক্ট কৰিব লাগিব, কাৰণ 2027 চন এতিয়ালৈকে পৰা নাই, 2026 চন হয়। তোৰ কাৰণে আপোনালোকে 25 আৰু 26 যিটো আছে এইটো, তো এই 25 আৰু 26টো আপোনাক ছিলেক্ট কৰিব লাগিব। সেইটো আপোনাক ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চাওক ছিলেক্ট, তলত আপোনালোকে ছিলেক্ট বুলি অপশ্যন আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্ৰথম যিটো অপশ্যন আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, তো এইটো আপোনালোকে ছিলেক্ট কৰি ল'ব। তো এইটো ছিলেক্ট কৰাৰ পিছত আপোনালোকে তলত আৰু ষ্টেট বুলি অপশ্যন আছে, অল ষ্টেট। তো এতিয়া আপোনালোকে ষ্টেটটো আপোনাক ছিলেক্ট কৰিব লাগিব, আসামটো ইয়াতে ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখন আপোনাক ইয়াতে ছিলেক্ট কৰিব লাগিব। তো আপোনালোকে এতিয়া ছিলেক্টত যেতিয়া ক্লিক কৰিব, আপোনাৰ ডিষ্ট্ৰিক্টৰ লিষ্টটো আহি যাব। তো ইয়াৰ পৰা আপোনাৰ কোনটো ডিষ্ট্ৰিক্টত বসবাস কৰে সেই ডিষ্ট্ৰিক্টখন আপোনাক ছিলেক্ট কৰিব লাগিব। তো মই এক্সাম্পল হিচাপে মই ইয়াতে লৈ লৈছোঁ। তাৰপিছত চাওক এতিয়া আপোনালোকে ছিলেক্ট, এতিয়া যেতিয়া আপুনি তলত যিটো ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰাৰ পিছত আপোনালোকে ছিলেক্টত যেতিয়া ক্লিক কৰিব, আপোনাৰ যিটো আপোনাৰ এৰিয়া, সেইটো আপোনালোকে ব্লকটো আপোনাক ইয়াতে দিব লাগিব। তো আপুনি কোনটো ব্লক হয়, ব্লকৰ নামটো ইয়াতে আহি যাব। তো ইয়াৰ পৰা আপোনালোকে ছিলেক্ট কৰি লৈ ল'ব। তো মই এক্সাম্পল হিচাপে মই ইয়াতে লৈ লৈছোঁ। তাৰপিছত আপোনালোকে ছিলেক্ট, তলত আপোনাৰ আৰু এটা অপশ্যন আছে ছিলেক্ট বুলি, তো ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে ইয়াতে বহুতকেইটা অপশ্যন আপোনালোকে চাব পাৰিব। প্ৰথমতে টোটেল নং অফ FDO জেনেৰেট, total nong of FDO sign in, the total nong of FDO verified, number of pending with PFMS আপুনি চাব পাৰিছে। আৰু তলত আৰু আছে নম্বৰ অফ চেণ্ট টু বেংক, তাৰপিছত আপোনালোকে নম্বৰ অফ ক্ৰেডিট কনফাৰ্মেশ্যন। তো এতিয়া আপোনালোকে চাওক, এই যিটো যদি আপোনাৰ কিবা ভুল হৈ আছে, যদি আপোনাৰ নাম বা আপোনাৰ কিবা বেংক একাউণ্ট যদি মেচ হৈ আছে, যদি কিবা ভুল হৈ আছে, তো আপোনালোকে সেইটো আপোনালোকে ইয়াতে চাওক, নম্বৰ অফ পেণ্ডিং উইথ PFMS। তো ইয়াতে ক্লিক কৰি আপোনালোকে চাব পাৰিব। যদি আপোনাৰ সকলো অ'কে হৈ আছে, প্ৰথম যিটো আছে ইয়াতে প্ৰথম টোটেল নম্বৰ অফ FDO জেনেৰেট, তো ইয়াত এইটো আপোনাক ছিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে যদি আপোনাৰ অলৰেডি বেংক এটা কিস্তি, চৰকাৰী ঘৰ এটা কিস্তিৰ টকা সোমাই গৈছে, তো সেইটো কাৰণে আপোনালোকে নম্বৰ অফ ক্ৰেডিট কনফাৰ্মেশ্যন, তো ইয়াতে আপোনালোকে ক্লিক কৰি আপোনালোকে দ্বিতীয় নম্বৰ কিস্তিটো আপোনালোকে চাব পাৰিব। তো এতিয়া মই
কাৰণ এতিয়া এটা কিস্তিও মোৰ সোমোৱা নাই, মোৰ নতুন হয়। তো সেইকাৰণে প্ৰথম যিটো আছে সেইটো চিলেক্ট কৰি লৈ লৈছোঁ। তো এইটো চিলেক্ট কৰাৰ পিছত আপোনালোকে চাওক, এতিয়া আপোনাক কেপচাৰটো ফিল কৰিব লাগিব। এই কেপচাৰটো আপোনাক এইটো বক্সত ফিল কৰিব লাগিব। তো মই এইটো ফিল কৰি দি আছোঁ। ইয়াতে মাইনাছো আহিব পাৰে, আপোনাৰ ইয়াতে প্লাছো আহিব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে ইয়াতে ভালকৈ চেক কৰি ল'ব। তো ইয়াতে মই এই কেপচাৰটো ইয়াতে দি দিছোঁ। তাৰপিছত চাওক ইয়াতে আপোনালোকে ছাবমিট বাটনত ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব, তো ক্লিক কৰাৰ লগত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি চাওক ইয়াতে আপোনালোকে, এতিয়া আপোনাৰ প্ৰথমতে ডিষ্ট্ৰিক্টখন আপোনালোকে চাব পাৰিব, ব্লকটো চাব পাৰিব, FTO ফাইল নেমটো আপোনালোকে ইয়াতে চাব পাৰিব। যিটো FTO ফাইল নেম সেইটো আপোনালোকে ইয়াতে চাব পাৰিব। এইটো হ'ল FTO ফাইল নেম। তাৰপিছত আপোনালোকে বেনিফিচিয়াৰীটো আপোনালোকে চাব পাৰিব। তাৰপিছত আপোনালোকে এমাউণ্টটো আপোনালোকে ইয়াতে চাব পাৰিব। তো এতিয়া কথা হ'ল আপোনালোকৰ নামটো ইয়াতে কিন্তু চাব নোৱাৰিব। ইয়াতে আপোনালোকে চাব নোৱাৰিব এই যিটো FTO ফাইল নেম। তো ইয়াতে এই যিটো এটা নম্বৰ দিয়া হৈছে, এই নম্বৰটোত আপোনালোকে এই যিটো নম্বৰ দিয়া হৈছে, এই নম্বৰত গ্ৰুপ হয়। FTO ফাইল নেম মানে এটা গ্ৰুপ হয়। গ্ৰুপত এটা ফাইলত আপোনালোকে বহুকেইজনৰ নাম ইয়াতে আপোনাৰ থাকিব। ইয়াতে ছাইডত আপোনাক দিয়া হৈছে, চাব পাৰিছে। তো ইয়াতে আপোনালোকে ছাইডত দিয়া আছে, প্ৰথমটোত এজন আছে, দ্বিতীয়টোত 9জন আছে, তৃতীয়টোত 3জন আছে। তাৰপিছত আপোনালোকে ইয়াতে 4 নম্বৰত আপোনালোকৰ 8জন আছে, 5 নম্বৰত আপোনাৰ 34জন আছে, 6 নম্বৰত আপোনাৰ 6জন আছে, 7 নম্বৰত আপোনাৰ 7জন আছে। তো ইয়াতে আপোনাৰ এইটো এটা আপোনাৰ গ্ৰুপ, এটা আপোনাৰ নম্বৰ হয়, FTO নম্বৰ হয়। এইটো আপোনালোকে কেনেকৈ আপোনালোকে আপোনাৰ নামটো চেক কৰিব সেইটো মই আপোনালোকক জনাই দি আছোঁ। এতিয়া আপোনালোকে এই যিটো FTO ফাইল নেম আছে, এইটো আপোনাক কপি কৰিব লাগিব প্ৰথমতে। তো আপোনালোকে যেতিয়া কপি কৰিব, মই আপোনাক কপি কৰি মই আপোনালোকক দেখুৱাই আছোঁ। তো চাওক এতিয়া মই কপি কৰি লৈ লৈছোঁ। এতিয়া মোৰ কপি হৈ গ'ল। তো এতিয়া মই কেনেকৈ আপোনালোকে চেক কৰিব সেইটো মই আপোনাক দেখুৱাই আছোঁ। এতিয়া আপোনালোকে ওপৰত স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাওক, এতিয়া আপোনালোকে আৱাজছফ্ট যিটো আছে, এই যিটো আৱাজছফ্ট, এই আৱাজছফ্টটোত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত চাওক আপোনালোকে FTO ট্ৰেকিং বুলি এটা অপশ্যন দিয়া আছে। ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনালোকে চাওক এই FTO নম্বৰটো আপোনালোকে ইয়াতে দিব লাগিব। তো FTO নম্বৰটো আপোনালোকে ইয়াতে দি দিব। মই ইয়াতে দি দিছোঁ। তো চাওক ইয়াতে মই দি দিছোঁ। এতিয়া আপোনালোকে কি কৰিব, আপোনাৰ এই কেপচা যিটো আছে, এই কেপচাটো আপোনাক এইটো বক্সত দি দিব। দিয়াৰ পিছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব লাগিব। তো ইয়াতে মই কেপচাটো আপোনালোকে দি দিছোঁ। 5 আৰু 4 কিমান হয়, 9 হয়। এতিয়া ছাবমিট বাটনত যেতিয়া ক্লিক কৰিব, তো ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি চাওক ইয়াতে আপোনালোকে সকলো ইয়াতে অ'কে হৈ আছে, চাব পাৰিছে। ইয়াতে আপোনাৰ FTO চেণ্টটো ইয়াতে আপোনাৰ হৈ গৈছে। তাৰপিছত FTO ৰিচিপ্টটো ইয়াতে হৈ গৈছে, আপুনি চাব পাৰিছে। FTO চেণ্ড টু বেংকতো চেণ্ড কৰা হৈছে। তাৰপিছত আপোনালোকে চাব পাৰিছে। তো অল ইছ্যু ইয়াতে আপোনাৰ ৰেছপন্সিছ ৰিচিপ্ট হৈ গৈছে। তো এতিয়া আপোনালোকে চাওক, তলত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি চাওক, ইয়াতে আপোনালোকে ইয়াতে এটা অপশ্যন দিয়া চাব পাৰিছে, FTO নম্বৰ। তো এতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। তো আপোনালোকৰ নামটো যদি চাব বিচাৰে তেনেক্ষেত্ৰত আপোনালোকে ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে এই বক্স FTO নং যেতিয়া আপুনি ক্লিক কৰিব, তো ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি চাওক, এতিয়া আপোনালোকে নামবোৰ চাব পাৰিব। ইয়াতে চাব পাৰিছে, ইয়াতে আপোনাৰ নামবোৰ আপোনালোকে ইয়াতে চাব পাৰিব। প্ৰথমতে বেনিফিচিয়াৰী আইডিটো চাব পাৰিব, তাৰ দ্বিতীয় নম্বৰত বেনিফিচিয়াৰী নেমটো চাব পাৰিব, IFSC কোডটো চাব পাৰিব বেংকৰ। ইয়াৰ পিছত ইনষ্টলমেণ্ট এমাউণ্টটো আপোনালোকে চাব পাৰিব, স্কিম নেমটো আপোনালোকে চাব পাৰিব, ইনষ্টলমেণ্ট কিমানটা ইনষ্টলমেণ্ট হৈ গৈছে এইটো আপোনালোকে চাব পাৰিব। তাৰপিছত আপোনালোকে এডভাইচ নম্বৰটো আপোনালোকে চাব পাৰিব ইয়াতে আপোনাৰ। তাৰপিছত সকলো ইয়াতে কিন্তু আপোনালোকে চাব পাৰিব। ইয়াতে একচেপ্ট হৈ গৈছে, ইয়াতে আপোনাৰ একচেপ্ট হৈ গৈছে। এইটো হ'ল 2025-ৰ, এইটো হ'ল 2025-ৰ। তো 26-ৰো আহি গৈছে। যিসকলে এইবাৰ নতুনকৈ যিসকলে জিঅ' টেকিং কৰিছে, তো সেই সকলো নাম ইয়াতে আহি গৈছে 2026-ৰ। মই আপোনালোকক দেখুৱাই আছোঁ। কাৰণ এই যিটো ব্লক বা যিটো আপোনাৰ ব্লক বা যিটো ডিষ্ট্ৰিক্ট যিটো মই চিলেক্ট কৰিছোঁ, এই ব্লকত 2026-ৰ একো নতুন ইয়াতে অহা নাই। তো আপোনাৰ ব্লকত চাব, আপোনাৰ ব্লকত কিন্তু 2026-ৰ নতুন লিষ্টখন আহি গৈছে। তো ইয়াতে আপোনালোকে এনেকৈ আপোনালোকে চেক কৰি ল'ব, এইটো নতুন আপোনাৰ লিষ্ট আহি গৈছে। ইয়াতে ছাইডত আপোনাৰ একচেপ্ট বুলি লিখা আহিছে, চাব পাৰিছে। যদি যিসকলৰ ৰেজেক্ট হয় তো ইয়াতে ৰেজেক্ট বুলি আহি যাব। ইয়াতে একচেপ্ট হৈ গৈছে, সকলোৰে একচেপ্ট হৈ গৈছে। তো আপোনালোকে এনেকৈ আপোনালোকে চেক কৰিব। আৰু আপোনালোকে এই যিটো চৰকাৰী ঘৰ, এই চৰকাৰী ঘৰটো বৰ্তমান আপোনালোকে লাভ নকৰিব। এইটো আপোনালোকৰ জাষ্ট ইলেকশ্যন হৈ গ'ল, এতিয়ালৈকে ৰিজাল্ট অহা নাই। ইলেকশ্যনৰ ৰিজাল্টৰ পিছতে কোনে চৰকাৰ আহে নাহে, BJP আহে নে কংগ্ৰেছ আহে নে কি আহে, যেতিয়া চৰকাৰ আহিব, চৰকাৰ অহাৰ পিছতহে এই চৰকাৰী ঘৰবোৰ লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে, বৰ্তমান আপোনালোকে কিন্তু লাভ নকৰিব। এইটো চৰকাৰী ঘৰটো আপোনালোকে ইলেকশ্যনৰ ৰিজাল্টৰ পিছতহে আপোনালোকে কোন চৰকাৰ আহিব, এই চৰকাৰহে চৰকাৰী ঘৰবোৰ
ৰিলিজ কৰি দিব। তো আপোনালোকে নিশ্চয় গম পালে, তো আপোনাক কোনো টেনশ্যন কৰিব নালাগে। যদি আপোনালোকে জিঅ' টেকিং কৰিছে তো আপোনালোকে বিন্দাছ থাকক, আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী ঘৰৰ জিঅ' টেকিঙৰ চৰকাৰী ঘৰৰ নতুন লিষ্টখন চেক কৰিব পাৰে। ধন্যবাদ।